জুবিন গাৰ্গ নামৰ এইজন মহান শিল্পীৰ মৃত্যুৱে আকৌ এবাৰ অসমক বান্ধিলে একতাৰ পবিত্ৰ বান্ধোনত। জাতি ধৰ্ম ভাষা সকলো পাৰ্থক্য ভুলি এজন মহান শিল্পীৰ বাবে একে শাৰীত কান্দিছে সকলোৱে। কালি হিন্দু মুছলমান কৰি থকা মানুহবোৰে আজি একেটা সুৰতে কৈছে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ, মই কাঞ্চনজংঘা। এয়াই শিল্প আৰু এয়াই এজন শিল্পীৰ সত্যপ্ৰাপ্তি। হুজাই মুৰ্জাৰত জুবিন গাৰ্গৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। হুজাই জিলাৰ আমচুৰ উদ্যোগত অনুষ্ঠিত হৈছিল শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান। জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনাৰে অনুষ্ঠিত পবিত্ৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান। পবিত্ৰ কুৰাণ পাঠ, নাম প্ৰসংগ আৰু শিখ ধৰ্মৰ প্ৰাৰ্থনাৰে গুঞ্জৰি উঠিল মুৰাজ্জাৰ। জুবিনৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনাৰে একত্ৰিত হ'ল সকলো ধৰ্মৰ লোক। বৰ দুখিত, আমি বৰ দুখ লাগিছে। আমি সঁচাই আমি এজন ভগৱানক হেৰুৱালো। সেই ভগৱান হৈছে আমাৰ জুবিন দা। জুবিন দাৰ কথাবিলাক বহুত মনত পৰে সদায়। তেখেতৰ যিবিলাক গানে আমাক আপ্লুত কৰিছে, তেখেতৰ সৃষ্টিয়ে আমাক আপ্লুত কৰিছে, যিখিনি তেখেতলোকৰ অৱদান, সঁচা আমি তেখেতক ভগৱান স্বৰূপ হিচাপে জ্ঞান কৰোঁ। আৰু এটা কথাই আমি আপোনালোকৰ থ্ৰুদি জানিব বিচাৰোঁ যে আমাক জুবিন দাৰ বিচাৰ লাগে। আৰু ন্যায়িক হিচাপে আমি চৰকাৰৰ ওপৰত আমাৰ আশা যে তেখেতসকলে সুন্দৰভাৱে এই জুবিন দাৰ বিষয়ে যিটো আমাৰ ন্যায় লাগে সেইটো তেওঁলোকে সুন্দৰকৈ যাতে আমাক দিয়ে। জাষ্টিছ ফৰ জুবিন গাৰ্গৰ আমাৰ হেৰি লাগে। আৰু যি দুখে শাস্তি পাবই লাগিব, নহ'লে এই যে অসমৰ যে বিভিন্ন প্ৰান্তত যিটো হুংকাৰ চলি আছে, যিটো প্ৰতিবাদ চলি আছে, এইটো আৰু তীব্ৰত হ'ব বুলি আমি আশাবাদী। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি 1 মাহ হৈছে। গতিকে তেখেতে এটা কথাই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। গতিকে সেই যি একতাৰ যি বাৰ্তা দিছিলে, সেই বাৰ্তা অক্ষুণ্ণ ৰাখি আজি আমি 1 মাহ হোৱাৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আমি ইয়াত আনি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি তেখেতৰ এই যি বাৰ্তা আছিলে, এই বাৰ্তা অক্ষুণ্ণ ৰাখি আমি আমচু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে মিলা প্ৰীতিৰ মাজেৰে তেখেতে যিখন অসম বিচাৰিছিলে, শান্তিৰ অসম, সেই শান্তিৰ অসমখনক আমি উন্নতিৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমিও বদ্ধপৰিকৰ। আৰু সমান্তৰালভাৱে তেখেতৰ যি হত্যাৰ অভিযোগ উঠিছে, গতিকে আমিও আজিৰ এই অনুষ্ঠানৰ জৰিয়তে দাবী জনাম অতি কম সময়ৰ ভিতৰতে এই হত্যাৰ লগত জড়িত থকা যিসকল অভিযুক্ত আছে কঠোৰ শাস্তি দিব লাগে, যাতে এনেধৰণৰ এজন প্ৰাণৰ শিল্পী যিজন বিশ্ববিখ্যাত হৈ পৰিছে, এই ধৰণৰ শিল্পীৰ লগত এনেধৰণৰ ভৱিষ্যতত যাতে কোনো এজন লোকে এনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰে, তাৰ বাবে আমি চৰকাৰকো দাবী জনাইছোঁ অতি শীঘ্ৰে কঠোৰ শাস্তি দিব লাগে। আৰু তেখেত য'তেই আছে শান্তিত থাকক, তাৰে আমি কামনা কৰিছোঁ।